আমাক যেহেতু OMR আজিকালি লাগিয়ে থাকে, গতিকে আমি OMRবোৰ নিজে কেনেধৰণে তৈয়াৰ কৰিব পাৰোঁ তাৰে এটা ভিডিঅ' লৈ আহিলোঁ। গতিকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আপোনালোকে চাই যাব। OMR শ্বীট বনাবলৈ হ'লে কি কৰিব লাগিব, আমি এটা নতুন পেজ ল'ব লাগিব আৰু আমাৰ OMRবোৰ যিবিলাক থাকে সেইখিনি ৰেড কালাৰ হয়, গতিকে আমি আখৰটো আমি ৰেড কালাৰ চিলেক্ট কৰি ল'লোঁ। তাৰপিছত আমি যাব লাগিব পেজ লেআউট। পেজ লেআউটৰ পিছত যাবলৈ আমি কলমত গৈ আমি 3 কলম এইটো চিলেক্ট কৰিলোঁ। তাৰপিছত এটা কোড আছে, আমি কোডটো কৰিম। কোডটো হৈছে 24D0 আপোনাৰ Alter X কৰি দিব, তেতিয়া এই আহি যাব। আকৌ স্পেচ দিলে আপোনালোকে আকৌ মাৰিলোঁ আপোনাৰ 24D, এবাৰ আমি 1 দিলোঁ। এগেইন আমি Alter X কৰিম, Alter X B দেখিছে আপোনালোকে। নেক্সট আমি এগেইন 24D2 কৰিম। তাৰপিছত আমি এগেইন Alter X কৰিম, C দেখিছে আপোনালোকে। এগেইন আমি স্পেচ কৰিলোঁ, স্পেচ মৰাৰ পিছত আমি 24D, এবাৰ আমি 3 দিলোঁ। 3 দিয়াৰ পিছত আমি এগেইন Alter X কৰিলোঁ, Alter X D দেখিছে। এগেইন 24D আমি 4 কৰিলোঁ, তাৰপৰা Alter X কৰিছোঁ, Alter X কৰিলোঁ, ই দেখিছে আপোনালোকে। তাৰপিছত আমি কি কৰিম, এইটো আমি চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰি লৈ পেলাই আমি নাম্বাৰিঙত যাম। আমি নাম্বাৰিঙত গৈ পেলাই এইটো অন কৰিলোঁ, 1 1 আপোনালোকে দেখিছে। তাৰপিছত আমি এইটো কি কৰি দিম, আমি এইটো কপি কৰিম। কপি কৰাৰ পিছত আপুনি কপি পেষ্ট কৰি গ'লে এইটো আপোনালোকে দেখিছেনে, অট'মেটিক আহি গৈছে। দেখিছে কিমান সহজ, আপোনালোকে দেখিছেনে OMR শ্বীটৰ কাৰণে। এতিয়া আপোনালোকে অন্য চিন্তা কৰিব নালাগে। নিজৰ লেপটপতে এনেধৰণে OMR শ্বীট আপোনালোকে তৈয়াৰ কৰি পেলাই ষ্টুডেণ্টৰ কাৰণে আপোনালোকে প্ৰেক্টিছৰ কাৰণে নিজে কৰিব পাৰিব। একেবাৰে সহজ, মই জনা নাছিলোঁ, মই শিকি লৈছোঁ আৰু মই ভাবিলোঁ যে আপোনালোককো শিকাওঁ, আপোনালোকৰো সহায় হ'ব। গতিকে ভিডিঅ'টো ইমান সময় চালে তাৰ বাবে বহুত বহুত ধন্যবাদ। যদি আপোনালোকে ভিডিঅ'টো উপযোগী বুলি ভাবিছে তেন্তে ছেভ কৰি ৰাখিব আৰু পাৰিলে শ্বেয়াৰ কৰিব। বহুত বহুত ধন্যবাদ। এনেকৈ কপি পেষ্ট কৰি গৈ থাকিব।